আজিৰ দিনত বহুতে মেছেজ কৰি আছে মেটাফৰ্ছ বিজনেছখন মই কেনেকৈ ষ্টাৰ্ট কৰিম, কি প্ৰচেছেৰে মই কাম কৰিম, মেটাফৰ্ছ বিজনেছত কিমান টকা আছে, কেনেকৈ ইনকাম কৰিব পাৰি আমি সহজত। গতিকে আজিৰ এই ভিডিঅ'খনৰ মাজেদি মই সকলো মই আইডিয়া এটা দিবলৈ চেষ্টা কৰিম। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনাৰ বিজনেছখন কৰিবলৈ ইণ্টাৰেষ্ট আছে, যদি ভাবে যে বিজনেছখন কৰিম, নিশ্চয় আপোনাৰ পৰিয়ালৰ লগত ডিছকাছ কৰি নিশ্চয় ইয়াত সৰ্বনিম্ন 500 টকাৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। আহক আমি ফাৰ্ষ্টতে চাই লওঁ বিজনেছখন আমাৰ কি প্ৰচেছেৰে ষ্টাৰ্ট কৰিম। ফাৰ্ষ্টতে আমাৰ টেক্সটাইল ধৰি লোৱা হ'ল আপুনি এই বিজনেছখন ইণ্টাৰেষ্ট হয়, আপুনি বিজনেছখন কৰিবলৈ ভাবিছে, তেনেহ'লে ফাৰ্ষ্টতে আপোনাৰ লেভেল যিমান আপোনাৰ সম্ভৱ ইমান লেভেল আপুনি এক্টিভেট কৰিব পাৰে। ইয়াত চাব পাৰিছে টেক্সটাইল লেভেল 1 $5 পৰা ষ্টাৰ্ট, অৰ্থাৎ 500 টকাতে আমাৰ এইটো আমি খুলিব পাৰোঁ। ছেকেণ্ডটো আমি $10 আমি খুলিব পাৰোঁ। আৰু আমাৰ এই টেক্সটাইল লেভেলখন যেতিয়া আমি কিনি ল'ম, তেতিয়া আমাৰ আৰু এটা বহুত ইম্পৰ্টেণ্ট আমাৰ টায়াৰ ইউনিভাৰ্ছৰ টায়াৰ আমাৰ এক্টিভেট কৰা দৰকাৰ, কাৰণ ইয়াত আমাৰ ফ'ৰ্চ কইন আছে, যিটো নেকি $0.25 লঞ্চ হৈ আজি $2.78 বহি আছে আৰু অতি সোনকালে অ'পেন মাৰ্কেটত আহি আছে। যদি মোৰ লগত বিজনেছ কৰিবলৈ মন আছে, তেনেহ'লে ডিছক্ৰিপশ্যনত মেটাফৰ্ছ লিংক পাই যাব। ইয়াত ক্লিক কৰি আপুনি মেটাফৰ্ছ ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰে। আৰু যদি কণ্টেক্ট কৰিব বিচাৰে মোৰ লগত, নিশ্চয় কণ্টেক্ট নম্বৰ পাই যাব। কণ্টেক্ট নম্বৰত ডাইৰেক্ট মোক মেছেজ কৰক বা ডাইৰেক্ট কল কৰিব পাৰে। ইয়াত আমাৰ ইউনিভাৰ্ছৰ টায়াৰ আমাৰ এক্টিভেট কৰা দৰকাৰ আছে। ইয়াত আপোনাৰ এইটো ইউনিভাৰ্ছ টায়াৰ আমাৰ এক্টিভেট কৰাৰ এইটো ফ'ৰ্চ কইনৰ টোটেল প্ৰাইচটো দেখিব পাৰিছে $132। এইটো এটা স্ক্ৰীনশ্বট হয়। গতিকে ইয়াত আপোনাৰ বেলেঞ্চত আপুনি এই ফ'ৰ্চ কইনৰ এইটো প্ৰাইচটো চাব পাৰিব। লগতে আপুনি যদি কয় যে আমাৰ মেটাফৰ্ছত অলৰেডি ফ'ৰ্চ কইনৰ 2 লাখ হোল্ডাৰ্ছ হৈ গৈছে আৰু আমাৰ সদায় এইটো লাগাতাৰ দাম আমাৰ হোল্ডাৰ্ছখিনি বাঢ়ি আছে, আমাৰ সকলো কমিউনিটিখন মেটাফৰ্ছৰ বাঢ়ি আছে, কাৰণ আমাৰ এইটো ডিজিটেল এটা আমাৰ নিউ বিজনেছ হয়। এইটো আমাৰ মেটাভাৰ্ছ অতি সোনকালে আমাৰ ইয়াৰ মাজতে লঞ্চ হ'বলগীয়া আছে। আৰু এই বিজনেছখনৰ মাজেদি লাখ লাখ মানুহ অলৰেডি বহুতো কৰোৰপতি হৈ গৈছে, বহুতে আমাৰ লাখপতি হৈছে। গতিকে কিছুমান এনেকুৱাও আছে যে তেওঁলোকে 10,000 20,000 টকাও ইনকাম কৰিব নোৱাৰিলে। গতিকে কোনখিনি মানুহে নোৱাৰিলে, নিশ্চয় আপুনিও আইডিয়া এটা ল'ব পাৰিছে। যিবোৰ মানে এলেহুৱা, একেবাৰে একো মানে নিজৰ টকাৰ এটা ইণ্টাৰেষ্ট যিসকলৰ নেকি নাই, তেওঁলোকে ইয়াৰ পৰা টকা ইনকাম কৰিব নোৱাৰে। আনহাতে যাৰ নেকি 1% টকা ইনকামৰ আইডিয়া বা ধাৰণা আছে, গতিকে সকলোৱে ইয়াৰ পৰা ইনকাম কৰিবই কৰিব। ইয়াত আৰু আমাৰ বেছি একো ক'বলগীয়া নাই, কাৰণ মেটাফৰ্ছত ইনকামৰ একেবাৰে সহজ এটা আমাৰ ছিষ্টেম হয়, য'ত নেকি আমাৰ একো কেৰিয়াৰত একো নলেজ, একো আইডিয়াৰ দৰকাৰ নাই। ইয়াত আমাৰ বিজনেছখনৰ বিষয়ে শিকাৰ আগতে আমি ইয়াৰ পৰা লাখ টকা ইনকাম কৰিব পাৰি। এইটো আমাৰ মোৰ নিজৰ প্ৰমাণ। গতিকে থেংক ইউ। জয় মেটাফৰ্ছ।